ৰান্ধনি ঘৰলৈ স্বাগতম। আজি দুপৰীয়াৰ থালিখন লৈ আহিছোঁ। যিহেতু খুব গৰম পৰিছে আমাৰ ইয়াত, গতিকে আজি কি খাবলৈ লৈছোঁ তাকে দেখাব লৈছোঁ আপোনালোকক। এইফালে মই লৈছোঁ বইল কেৰেলা, ভাততে দি দিছিলোঁ, আৰু এইখিনি হ'ল বিলাহী টক, আদা ৰচুন আৰু পিঁয়াজ নিদিয়াকৈ ক'লা জিৰা দি ভাজি লৈ, বিলাহীখিনি ভাজি লৈ তাৰপিছত গুড় দি পিনে বনাইছোঁ। আৰু এইখিনি হ'ল মূলা আৰু মূলা গুটিৰ ভাজি, গুটি মূলা। আৰু এইফালে হ'ল গাজৰ, মূলা, বিলাহী, বেঙেনা ভাজি, এখন শুকান ভাজি। আৰু এইখিনি হ'ল বইল দাইল, আৰু দাইলত দিছোঁ মই বিলাহী এটা আৰু ওলকবি, আৰু একেবাৰে শেষত ধনিয়া পাত দি উতলাই দি নমাই দিছোঁ। আৰু এইখিনি হ'ল পুদিনা আৰু বিলাহীৰ চাটনি, আৰু জলকীয়া, শুকান জলকীয়া 4টামান দিছিলোঁ, জ্বলা নহয়। গতিকে আজি আমাৰ থালি এয়াই। গতিকে গৰম হৈছে, গতিকে গৰমত অকণমান চিম্পুলকৈ খাই ভাল লাগে, সেয়ে আজি এয়া খাবলৈ লৈছোঁ। আৰু আপোনালোকে এইধৰণে খাই চাগে, চবেই খাই বেলেগ বেলেগ ধৰণে, বা চিম্পুলকৈ কেতিয়াবা মাছ মাংস দি, কেতিয়াবা চাটনি দি, কেতিয়াবা চিম্পুল আলু পিটিকা দাইল ভাতো খাওঁ, নহয় জানো? গতিকে মই যি আজি থালিখন খাবলৈ লৈছোঁ বা ঘৰত কৰিছোঁ খাবলৈ, তাকে আপোনালোকক দেখাবলৈ মন গ'ল, সেয়া দেখালোঁ। গতিকে খাবচোন কেতিয়াবা এই ধৰণে। কিছুমানে বইল কেৰেলা দেখি ভয় খাব, কিন্তু ভয় খাব নালাগে, মোৰ সাংঘাতিক প্ৰিয়। আপোনালোকে বইল কেৰেলাটো পিটিকা কৰিও খাব পাৰে, মই কিন্তু নিমখ অকণমান দি তেনেকেই কাচুককৈ খাই ভাল পাওঁ। গতিকে এয়াই আৰু, নিশ্চয় ভাল পাব আজি থালিখন দেখি।